আমি পরিবর্তন বিচাৰিছিলো আৰু আমি পরিবর্তন কৰি দেখুৱালো কংগ্ৰেছৰ আমলত সরকারি চাকৰি বিক্রি করা হয়েছিল 1 কোটি টাকা দিলে এসিএস চাকরি পাইছিলে মনত আছে না রাইজ 1 কোটি টাকা দিলে এসিএস চাকরি পাইছিলে 50 লাখ টাকা দিলে গ্রেড 2 চাকৰি পাইছিলে 25 লাখ টাকা দিব লাগে গ্রেড 3 চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত প্ৰত্যেকটো চাকৰি বিক্ৰী হৈছিলে কংগ্ৰেছৰ দিনত ধনী মানুহ লৰা ছোৱালীয়ে চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত মন্ত্ৰী বিধায়কৰ লৰা ছোৱালীয়ে চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত মন্ত্ৰী বিধায়ক ডাঙৰ অফিচৰৰ লগভাগ সম্পৰ্কীয় মানুহে চাকৰি পাইছিলে কংগ্ৰেছৰ দিনত ভাইকে চাকৰি পাইছিলে পুতেকে চাকৰি পাইছিলে মাহিৰ লৰাই চাকৰি পাইছিলে পেহিৰ লৰাই চাকৰি পাইছিলে জেঠিৰ লৰাই চাকৰি পাইছিলে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 1,61,000 মেধা সম্পন্ন নিবনুৱা যুৱক যুৱতীক আমি সরকারি চাকৰি দিলো 1 টকাৰো কৰিপচনৰ অভিযোগ আমাৰ ওপৰত কোনেও দিব নোৱাৰে তেনেকুৱাকে আমি কাম কৰিছো এটিয়ে পরিবর্তন যেটো পরিবর্তন রাইজে বিচাৰিছিল এই পরিবর্তন আমি কৰি দেখুৱাবলৈ সক্ষম আজি দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে সপোন দেখিছে আজি দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে সপোন দেখিছে যে আমিও সরকারি বিষয়া হ'ব পাৰিম আমিও সরকারি কর্মচারী হ'ব পাৰিম তেনেকুৱা এটা সপোন আজি দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে দেখিছে কাৰণ মেধা সম্পন্ন দুখিয়া ঘৰৰ লৰা ছোৱালীয়ে সরকারি চাকরি পাবলৈ আৰম্ভ কৰিছে টকা পয়সা তেতিয়া সরকারি চাকরি বিক্রি নহয় যাৰ মেধা আছে মেধাৰ ভিত্তিত চাকৰি দিয়া হয় আৰু কংগ্ৰেছে আমাক কয় আমি ৰাইজক লুভাবলৈ আঁচনি দিছো লুভাবলৈ আঁচনি দিয়া নাই কংগ্ৰেছে দিন দুখীয়া দৰিদ্ৰ মানুহৰ অন্তৰৰ বেদনা বুজি নাপায় কংগ্ৰেছে কৃষকৰ বেদনা বুজি নাপায় কংগ্ৰেছে শ্ৰমিকৰ বেদনা বুজি নাপায় এই কাৰণে যেতিয়া আমি অৰুণোদয় দিওঁ কংগ্ৰেছে আমাক উপহাস কৰে কংগ্ৰেছে আমাক ঠাট্টা কৰে কিন্তু কংগ্ৰেছে পাহৰি যায় ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিয়া কোটি কোটি জনগণক তেখেতসকলে ঠাট্টা কৰিছে অৰুণোদয় কংগ্ৰেছ আহিলে বন্ধ কৰিব বুলি কংগ্ৰেছৰ মানুহে কৈছে কংগ্ৰেছৰ মানুহে কৈছে যদি আমি চৰকাৰত আহোঁ আমি অৰুণোদয় বন্ধ কৰি দিম এই কাৰণে ৰাইজ কংগ্ৰেছৰ পৰা সদায় সতৰ্ক হৈ থাকিব কংগ্ৰেছ হাফ হৈ খুটে আৰু বেজ হৈ যাৰে কংগ্ৰেছক বিশ্বাস নকৰিব কংগ্ৰেছক বিশ্বাস নকৰিব আৰু কংগ্ৰেছ এতিয়া নচলে কংগ্ৰেছৰ অৱস্থা পুৰাণা 500 টকীয়া নোটৰ নিচিনা হৈ গল যেনেকে পুৰণা 500 টকীয়া নোট এতিয়া লৈ গলে একো নাপায় কংগ্ৰেছৰো একো মূল্য নাই কংগ্ৰেছৰ পুৰণা 500 টকীয়া নোট হৈ গল পরিবর্তনের এই যাত্রাত রাইজ আমার লগত আছে কংগ্রেসর কাম বাকি আর ফাঁকি তার বাহিরে কংগ্রেসর একো নাই হয় কংগ্রেস বাকি করিব আর নহলে ফাঁকি করিব এই কারণে কংগ্রেসক বিশ্বাস নকরিব